সকলোকে মোৰ আন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ফাদাৰ্ছ ডে, সেইকাৰণে ভাবিলোঁ কেক এটা বনাওঁ আৰু হাজবেণ্ডকো ছাৰপ্ৰাইজ দিওঁ। বেটাইও কৈ আছিলে পাপাক বোলে সি ছাৰপ্ৰাইজ দিব, গতিকে ভাবিলোঁ কেককে এটা বনাওঁ। আৰু ইফালে এগ চপৰ কাৰণে এগ চপো বনাওঁ বুলি ভাবিলোঁ। তাৰ কাৰণে কণী আৰু আলু বইল কৰি লৈছোঁ। ইফালে বেচনৰ ঘোল ৰেডি কৰি লৈছোঁ আৰু অলপ বিস্কুটৰ গুড়ি লৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ বেচনত লেটিয়াই লৈ পেলাই বিস্কুটৰ গুড়ি দি দিছোঁ আৰু ফ্ৰাই কৰি লৈছোঁ। সন্ধিয়াৰ চাহকাপ আচলতে এনেকৈ খাবলৈ খুব ভাল লাগে, কিবা এটা চটপটা হ'লে। আৰু আনফালে বেটাই আৰু মই মোৰ হাজবেণ্ডক লৈ আহিছোঁ ছাৰপ্ৰাইজ দিবৰ কাৰণে। হাজবেণ্ডে গমেই নাপায় আচলতে, খুব ফূৰ্তি পাইছে। এইফালে বেটাইও পূৰা খুচ হৈ গৈছে। আচলতে কেক কাটিং কৰিবলৈ পালে এনেও বাচ্ছাবিলাকে খুব ভালেই পায়, গতিকে সি পূৰা খুচ। মই ইমান এক্সপাৰ্ট নহয়, একদম চিম্পুলকৈ বনাইছোঁ। তাতে মোৰ গাটো ইমান ভাল নহয়, আপোনালোকে মোৰ ভইচটো শুনি নিশ্চয় গম পাইছে। কেইবাদিনো হ'ল মোৰ গাটো ইমান ভাল নহয়, তথাপিও বনাবলৈ অকণমান চেষ্টা কৰিলোঁ। আৰু কেনেকুৱা হৈছে প্লিজ কমেণ্টত জনাব। বহুত দিনৰ মূৰত আচলতে বনালোঁ। শিকা দিন হ'ল, কিন্তু মানে প্ৰেক্টিচটো খুব কম কৰা হয়। আৰু তাৰপাছতে আমি গধূলিলৈ ওলাই আহিলোঁ। এইফালে হাজবেণ্ডে ক'লে বাহিৰতে কিবা এটা খাই আহোঁ। ইয়াত নতুনকৈ এখন পিজ্জা লাইট বুলি খুলিছে, তাতে পিজ্জাটো ট্ৰাই কৰি আহিলোঁ। বেয়া নালাগিল খাবলৈ। আজিলৈ বাই, গুড নাইট।